নমস্কাৰ, এয়া আজিৰ বাতৰি। নেপালৰ প্ৰধানমন্ত্ৰীৰ এটা বিশেষ মন্তব্যই এতিয়া সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। ভগৱান শ্ৰীৰামক নেপালৰ প্ৰধানমন্ত্ৰীয়ে নেপালী আছিল বুলি মন্তব্য কৰিছে। একাংশ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা অনুসৰি নেপালৰ প্ৰধানমন্ত্ৰী KP অলিয়ে কৈছে যে ভগৱান শ্ৰীৰাম ভাৰতীয় নহয়, আচলতে ভগৱান ৰাম নেপালীহে। প্ৰকৃত অযোধ্যাখনো নেপালতহে আছে। এতিয়া ক্ৰমাৎ অৱনমিত হৈছে ভাৰত নেপালৰ মাজত বৈদেশিক সম্পৰ্ক। শেহতীয়াকৈ নেপাল চৰকাৰে দেশখনৰ সংবিধান সংশোধন কৰি ৰাজনৈতিক মানচিত্ৰ নতুনকৈ প্ৰস্তুত কৰিছে। নেপালৰ সংসদে অনুমোদন জনোৱা নতুন ৰাজনৈতিক মেপখনত ভাৰতৰ ভূখণ্ডৰ লুপি লেক, কালাপানী আৰু লিমপিয়াধুৰা অঞ্চল নিজৰ বুলি দাবী কৰিছে নেপালে। নেপালৰ এনে কাৰ্য কোনোপধ্যেই মানি লোৱা নাই ভাৰতবৰ্ষই। গীতৰ লগতে এতিয়া পঢ়া-শুনাতো উজ্বলিছে নাহিদ আফ্ৰিন। সংগীতৰ যাদুৰে দেশৰ লাখ লাখ জনতাৰ হৃদয় জিনিবলৈ সক্ষম হোৱা নাহিদে সোমবাৰে ঘোষণা কৰা CBSEৰ দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাত 96.4% নম্বৰেৰে লাভ কঢ়িয়াই আনিছে গৌৰৱ। হাইস্কুল শিক্ষান্ত পৰীক্ষাতো 91.5% নম্বৰেৰে উত্তীৰ্ণ হৈছিল নাহিদ। গুৱাহাটীৰ নাৰেংগীৰ আৰ্মি পাব্লিক স্কুলৰ পৰা নাহিদ অৱতীৰ্ণ হৈছিল দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত। আগন্তুক দিনত সংগীতৰ সমান্তৰালকৈ এগৰাকী সফল চিকিৎসক হোৱাৰ মন নাহিদৰ। নতুন দিল্লীত গুগলে ভাৰতীয় ডিজিটেল অৰ্থব্যৱস্থাক গতি প্ৰদানত সহায় কৰিবলৈ ৭৫,০০০ কোটি টকাৰ $10 আৰব ফাণ্ড ঘোষণা কৰিছে। গুগলৰ CEO সুন্দৰ পিচাইয়ে দেশত আয়োজিত হৈ থকা ষষ্ঠ গুগল ফৰ ইণ্ডিয়াৰ কাৰ্যসূচীত ভাৰতত ৭৫,০০০ কোটি টকা বিনিয়োগ কৰাৰ কথা ঘোষণা কৰিছে। তেওঁ কয় যে ডিজিটেল অৰ্থব্যৱস্থাক গতি প্ৰদান কৰিবলৈ গুগলে আগন্তুক ৫ পৰা ৭ বছৰত ৭৫,০০০ কোটি টকা বিনিয়োগ কৰিব। ইক'চিষ্টেম ইনভেষ্টমেণ্টত এই বিনিয়োগ ইকুইটি ইনভেষ্টমেণ্ট, পাৰ্টনাৰশ্বিপ আৰু অপাৰেশ্যনেল ইনফ্ৰাষ্ট্ৰাকচাৰৰ সংমিশ্ৰণ হ'ব। নতুন দিল্লীত ক'ভিড-19ৰ প্ৰকোপ বিশ্বত বিয়পি পৰাৰ ফলত ইয়াৰ চিকিৎসা বিচাৰি হাবাথুৰি খাইছে বিভিন্ন দেশে। কৰোনা ভাইৰাছৰ চিকিৎসাৰ কাৰণে কামত অহা ঔষধৰ মূল্য যথেষ্ট হোৱাৰ কাৰণে সাধাৰণ লোকৰ ওপৰত যথেষ্ট চাপ পৰিছে। যোৱা মাহত গ্লেনমাৰ্ক ফাৰ্মাচিউটিকেলছে ভাৰতত মেলি দিয়া ক'ভিড-19ৰ ঔষধ ফেভিফ্লুৰ মূল্য 25% হ্ৰাস কৰিছে। উল্লেখযোগ্য যে যি সময়ত কোম্পানীয়ে এই ঔষধ বজাৰত মেলিছিল সেই সময়ত ইয়াৰ দাম এটা টেবলেটত 103 টকা আছিল। এতিয়া 80 টকাৰ তলত হ'ব প্ৰতিটো টেবলেটৰ মূল্য। অধিক উৎপাদন আৰু লাভৰ কাৰণে ঔষধৰ মূল্য হ্ৰাস কৰাটো সম্ভৱ হোৱাৰ কথা কোম্পানীয়ে প্ৰকাশ কৰিছে। সেইকাৰণে ঔষধৰ মূল্য টেবলেটত 75 টকা কৰা হৈছে। ভাৰত-বাংলাদেশ সীমান্তৰ প্ৰহৰী বৰ্ডাৰ ছিকিউৰিটি ফ'ৰ্চে চুবুৰীয়া দেশখনৰ সীমান্ত নিৰাপত্তা বাহিনী বৰ্ডাৰ গাৰ্ড বাংলাদেশৰ ওপৰত গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। BGBয়ে প্ৰত্যক্ষভাৱে ভাৰতৰ পৰা বাংলাদেশলৈকে চলি থকা গৰুৰ চোৰাং সৰবৰাহত সমৰ্থন প্ৰদান কৰে। প্ৰথমবাৰৰ কাৰণে আনুষ্ঠানিকভাৱে এক বিজ্ঞপ্তিৰ যোগেদি এই অভিযোগ উত্থাপন কৰিছে BSFে। যোৱা সপ্তাহত জাৰি কৰা প্ৰেছ বিবৃতিত কোৱা হৈছে, গৰুৰ ওপৰত অকথ্য নিৰ্যাতন চলাই নদী পাৰ কৰোৱা হয়। চকু বান্ধি কলগছৰ মূৰত বান্ধি নদীত এৰি দিয়া হয়। গৰুবোৰ পানীত উটি সিপাৰ পোৱা মাত্ৰকে অপেক্ষাত চোৰাং বেপাৰীয়ে পানীৰ পৰা উঠাই মোকলাই লয়। এই কামত BGBয়ে প্ৰত্যক্ষভাৱে সহযোগ কৰে। এই কথা উল্লেখ কৰা বিজ্ঞপ্তিটোত স্বাক্ষৰ কৰিছে BSFৰ DIG SS গুলেৰিয়াই। ভয়ংকৰ খবৰ, হঠাৎ দেহত অক্সিজেনৰ পৰিমাণ কমি যোৱাৰ ফলত চিকিৎসালয়লৈ নিয়াৰ অৱস্থাতে মৃত্যুক আঁকোৱালি ল'লে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ জ্যেষ্ঠ অধ্যাপক ডক্টৰ জাহান ইকবাল আহমেদে। চিকিৎসা মহাবিদ্যালয়খনৰ চকু বিভাগ অৰ্থাৎ অপথালমলজি বিভাগৰ অধ্যাপক আছিল ডক্টৰ জাহান ইকবাল আহমেদ। জানিব পৰা
মতে অধ্যাপকজন সামান্য জ্বৰ আৰু কাহত ভুগি আছিল আৰু শ্বাস প্ৰশ্বাসত কিছু অসুবিধাৰ সন্মুখীন হৈছিল, কিন্তু এণ্টিজেন টেষ্টত নিগেটিভ আহিছিল চিকিৎসকজনৰ। সূত্ৰক প্ৰকাশ পোৱা মতে হঠাৎ দেহত অক্সিজেনৰ স্তৰ কমি যোৱা চিকিৎসকজনক চিকিৎসালয়লৈ নিয়া হয় যদিও তেওঁ মৃত্যুক আঁকোৱালি লয়। শেহতীয়াকৈ কোভিড-19ত আক্ৰান্ত হৈছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্য অখিল গগৈ, ধৈৰ্য কোঁৱৰ আৰু বিতু সোণোৱাল। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্যকেইজনৰ আশু আৰোগ্য কামনা কৰি আজি ঐতিহাসিক কামপুৰৰ ৰত্নাৱলী থানাত বন্তি প্ৰজ্বলন কৰি ভগৱানৰ ওচৰত সেৱা জনায় কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্যৰ লগতে একাংশ সচেতন যুৱকে। ঐতিহাসিক থানাখনৰ পূজাৰীয়ে অখিল গগৈকে ধৰি আটাইকেইজনৰ আশু আৰোগ্য কামনা কৰি প্ৰদান কৰিলে আশীৰ্বাদ। 2020 বৰ্ষত পোহৰলৈ আহিছে এটাৰ পিছত এটা ডাঙৰ খবৰ। পেৰিছৰ আগশাৰীৰ ব্ৰেড প্ৰস্তুত কৰা বেকাৰী প্ৰতিষ্ঠানে কৰিছে চাঞ্চল্যকৰ দাবী। লুইজ ৰগৱেট নামৰ এগৰাকী মহিলাই জনাইছে যে ব্ৰেড প্ৰস্তুত কৰাৰ বাবে মহিলাৰ শৌচালয়ৰ পৰা প্ৰস্ৰাৱ সংগ্ৰহ কৰে আৰু ইয়াৰ দ্বাৰাই প্ৰস্তুত কৰা হয় বিশ্বৰ বিখ্যাত বৌক্লেডৰ গোল্ডিক্স ব্ৰেড। ইকো-ফেমিনিষ্ট নামৰ দেশ এখনত লুইজ ৰগৱেট এজন অভিযন্তা। তেওঁ জনাইছে যে প্ৰস্ৰাৱ ব্যৱহাৰ কৰাৰ আগতে 20 বাৰ ডাইলিউট কৰা হয়। তাৰ পিছত মূত্ৰৰ দ্বাৰা ব্ৰেড ফাৰ্টিলাইজ কৰা হয়। এইদৰে প্ৰস্তুত কৰা হয় সুস্থ আৰু স্বাস্থ্যসন্মত ব্ৰেড। লুইছে জনাইছে যে মহিলাসকলৰ প্ৰস্ৰাৱ এক উৎকৃষ্ট ফাৰ্টিলাইজাৰ। ই মানুহৰ শৰীৰত এটা অপ্ৰয়োজনীয় খিনি বাহিৰলৈ উলিয়াই দিয়াত সহায় কৰে। দক্ষিণ শালমাৰাৰ বিভিন্ন ঠাইত বানে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। ঠায়ে ঠায়ে বাট পথ আৰু মথাউৰিসমূহত অতি বিপদজনক অৱস্থাৰ সৃষ্টি কৰিছে বাঢ়নি পানীয়ে। ৰাইজৰ অভিযোগ, বিভাগীয় কৰ্তৃপক্ষই কোনো আগতীয়া পদক্ষেপ নোলোৱাৰ বাবে বলীয়া বানে উটুৱাই নিবলৈ আৰম্ভ কৰিছে বিভিন্ন দলং, মথাউৰি তথা বাট পথ। ব্ৰহ্মপুত্ৰৰ জলস্তৰ বিপদসীমাৰ পৰা প্ৰায় 1 মিটাৰ ওপৰেৰে বৈ থকাৰ ফলত ফকীৰগঞ্জৰ লগত মেঘালয়ৰ ফুলবাৰী সংযোগী একমাত্ৰ গড়কাপ্তানি পথৰ ব্ৰহ্মপুত্ৰৰ শাখাত থকা দলংখনৰ এপ্ৰ'চ ৰোড পুৱাৰে পৰা খহাবলৈ আৰম্ভ কৰিছে। কৰোনাত আক্ৰান্ত হৈ মৃত্যু হোৱা ৰোগীৰ শৱদেহ দাহ কৰাক লৈ বিভিন্ন বিতৰ্ক চলি থকাৰ সময়তে উলুবাৰীত উত্তৰ-পূবৰ প্ৰথমখন বৈদ্যুতিক শ্মশান মুকলি কৰিলে মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই। নাম দিয়া হ'ল পানীকান্ত কাকতি বৈদ্যুতিক শ্মশান। 5 কোটি 9 লাখ টকা ব্যয় সাপেক্ষে শ্মশানখনৰ নিৰ্মাণ কাৰ্য GMDয়ে আৰম্ভ কৰিছিল 2017 চনৰ 30 ডিচেম্বৰত। প্ৰায় 4 বছৰৰ মূৰত অৱশেষত সোমবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ল বৈদ্যুতিক শ্মশানখন। অত্যাধুনিক প্ৰযুক্তিৰে নিৰ্মাণ কৰা শ্মশানখনত আধা ঘণ্টাত দাহ কৰিব পাৰি মৃতদেহ। ধন্যবাদ। এয়া কৰবী দাস, আৰ ভইচ।